नमस्कार मैं मजिद बंधुसकल ब्लगते चाওঁ नौटा गुरुत्वपूर्ण खबर। प्रथमটো खबर সৰু সৰু মানুহৰ ওপৰত বীৰত্ব দেখুৱাওঁতে জাতীয়তাবাদ শেষ শৃংখল চলিহাৰ। বীৰ লাচিত সেনাৰ নেতা ডাম্পাৰ কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰীৰ পোহনীয়া বাঘ শৃংখল চলিহাক এইবাৰ খুৰদাৰ সমালোচনা আৰু এইদৰে তুলাধনা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই। শৃংখল চলিহাক খুৰদাৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ। বীৰ লাচিত সেনাৰ দৰে আমি চান্দা নুতুলো। শৃংখল চলিহাই মুকলিকৈ গুণ্ডা টেক্স লয় বুলি উল্লেখ কৰে বিদ্যুৎ শইকীয়াই। তেওঁ লগতে কয় যে কিয় জেলত দিয়া নহয় শৃংখল চলিহাক। শৃংখল চলিহাৰ সংগঠনৰ নেতা ডাম্পাৰ কেলেংকাৰীত জড়িত। হাজিৰা কৰা মানুহক লক্ষ্য কৰি লোৱাটোৱেই শৃংখল চলিহাৰ জাতীয়তাবাদ। পাব্লিচিটি ষ্টাণ্টৰ বাবে শৃংখল চলিহাই কৰে জাতীয়তাবাদ। নামনি অসমৰ শ্ৰমিকক পাব্লিচিটিৰ বাবেই শৃংখল চলিহাই উভতাই পঠিয়াইছিল। নামনি অসমৰ সেই শ্ৰমিকে পুনৰ এতিয়া কাম কৰি আছে ইটা ভাটাত। এতিয়া কিয় নিমাত শৃংখল চলিহা? ইটা ভাটাৰ মালিকৰ লগত বুজাবুজি হ'ল নেকি শৃংখল চলিহাৰ? কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই এইদৰে খুৰদাৰ সমালোচনা কৰিছে শৃংখল চলিহাক। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী পুনৰ অসম পালেহি কোভিড-19। ৰাজ্যত পুনৰ দুগৰাকী লোক আক্ৰান্ত হৈছে কোভিডত। পুনৰ অসম পালেহি কোভিড। ৰাজ্যত পুনৰ দুগৰাকী লোক আক্ৰান্ত হৈছে কোভিডত। বিশ্বজুৰি পুনৰ কোভিডৰ বিভীষিকা। দেশত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। আৰু দেশত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 685গৰাকী লোক। দেশত মুঠ কোভিডত আক্ৰান্ত হৈছে 3395গৰাকী লোক। আৰু কোভিডত আক্ৰান্ত হৈ বিগত 24 ঘণ্টাত মৃত্যুক আঁকোৱালি লৈছে 4গৰাকী লোকে। কেৰালাত সৰ্বাধিক কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ধৰা পৰিছে। কেৰালাত 1334গৰাকী, মহাৰাষ্ট্ৰত 467 আৰু দিল্লীত 375গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। পৰৱৰ্তী খবৰ বাংলাদেশ পঠিওৱা মহিলাক উভতাই আনিবলৈ বাধ্য হ'ল অসম আৰক্ষী। 6 দিন পূৰ্বে বিদেশী সজোৱা গোলাঘাটৰ ৰহিমা খাতুনক নথিপত্ৰ পৰীক্ষা কৰি ভাৰতলৈ উভতাই আনিলে অসম আৰক্ষীয়ে। বাংলাদেশ পঠিওৱা মহিলাক উভতাই আনিবলৈ বাধ্য হ'ল অসম আৰক্ষী। বিদেশীৰ সন্দেহত মহিলাগৰাকীক পঠিয়াইছিল বাংলাদেশলৈ। প্ৰথমে ডিটেনশ্যন কেম্পলৈ পঠিওৱা হৈছিল ৰহিমা খাতুন নামৰ মহিলাগৰাকীক। আৰু পাছত BSFে ভাৰত বাংলা সীমান্তলৈ লৈ গৈছিল গোলাঘাটৰ মহিলা ৰহিমা খাতুনক। আৰু বাংলাদেশত বিজেপিৰ অত্যাচাৰৰ সন্মুখীন হৈছিল ৰহিমা খাতুন। আৰু অৱশেষত নথিপত্ৰ পৰীক্ষা কৰি পুনৰ ৰহিমা খাতুনক ভাৰতলৈ উভতাই আনিলে অসম আৰক্ষীয়ে। উল্লেখযোগ্য যে 6 দিন পূৰ্বে বিদেশী সজোৱা ৰহিমা খাতুনক ঘূৰাই আনিবলৈ বাধ্য হ'ল অসম আৰক্ষী। আৰু এতিয়া পৰিয়ালক চমজাই দিছে অসম আৰক্ষীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি। আৰু তাৰ মাজতে আজিৰ পৰা ৰাজ্যবাসীয়ে লাভ কৰিব ৰেচনৰ চাউল। মনত ৰাখিব এইবাৰ 3 মাহৰ চাউল একেলগে লাভ কৰিব। এইবাৰ প্ৰতিজন সদস্যই লাভ কৰিব 15 কেজিকৈ চাউল। ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি আৰু তাৰ মাজতে আজিৰ পৰা লাভ কৰিব ৰেচনৰ চাউল। মনত ৰাখিব এইবাৰ 15 কেজিকৈ চাউল পাব। ৰেচন সংগ্ৰহ কৰাৰ সময়সীমাও বৃদ্ধি কৰা হৈছে। 1 জুনৰ পৰা 20 জুনলৈকে লাভ কৰিব ৰেচনৰ চাউল। আৰু একেলগে প্ৰতিজন সদস্যই লাভ কৰিব 15 কেজিকৈ চাউল। লগতে অন্তৰ্দয়া অন্ন যোজনাৰ অধীনত প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 105 কিলোগ্ৰামকৈ চাউল। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। অকালতে প্ৰাণ হেৰুৱালে বজালীৰ অধিবক্তা নাজমা বেগমে। ই-ৰিক্সাৰ ভুলৰ বাবে ভৱানীপুৰত 4চকীয়া বাহনে মহতিয়াই নিলে নাজমাক। কোৰ্টৰ পৰা ঘৰলৈ উভতি অহাৰ পথত
পথ অতিক্ৰম কৰিবলৈ লওঁতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই অঘটন। পৰৱৰ্তী খবৰ, দিনক দিনে হিন্দুৰ সংখ্যা কমি গৈছে। হিন্দু লোকসকলে ৫টাকৈ সন্তান জন্ম দিব লাগে। ৪-৫টাকৈ সন্তান জন্ম দিয়াসকলক পুৰস্কাৰ দিব লাগে। এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। অসম বিধানসভাৰ অধ্যক্ষৰ আজব দাবী, এটা সন্তান থকাসকলৰ নাম চৰকাৰী আঁচনিৰ পৰা কৰ্তন কৰিব লাগে। দিনক দিনে কমি আহিছে হিন্দুৰ জনসংখ্যা, আৰু সেয়ে দুটা ল'ৰা ছোৱালী থকা হিন্দু পৰিয়ালক চৰকাৰী চাকৰিৰ আৰু আঁচনি দিব নালাগে। ৩টাতকৈ অধিক সন্তান থকাসকলেহে পাব লাগে চৰকাৰী আঁচনি, আৰু ৩টাতকৈ অধিক সন্তান জন্ম দিয়া অৰ্থাৎ ৪-৫টা সন্তান জন্ম দিয়া লোকসকলক পুৰস্কাৰ দিব লাগে চৰকাৰে। ৰাজহুৱা সভাত এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, বিপদসীমাৰ কাষেৰে বৈছে ব্ৰহ্মপুত্ৰ নদী। প্ৰতিটো মুহূৰ্তত নিৰীক্ষণ কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, আৰু নৈপৰীয়া ৰাইজক সাৱধান হোৱাৰ নিৰ্দেশ প্ৰশাসনৰ। সাৱধান, বিপদসীমাৰ কাষেৰে বৈছে ব্ৰহ্মপুত্ৰ নদী। প্ৰতিটো মুহূৰ্তত নিৰীক্ষণ কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। অৰুণাচলত হোৱা প্ৰচণ্ড বৰষুণৰ পিছতে সুৰাসুৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, আৰু তাৰ পিছতে এতিয়া নৈপৰীয়া ৰাইজক সাৱধান হোৱাৰ নিৰ্দেশ দিছে প্ৰশাসনে। পৰৱৰ্তী খবৰ, ঈদৰ পিছতে হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান। কোনো ভাৰতীয় নাগৰিকৰ আমি অন্যায় সহ্য নকৰোঁ। অমানৱীয়ভাৱে সংখ্যালঘুক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই, আৰু এই সন্দৰ্ভত এইবাৰ আমচুৰ উদ্যোগত ৰাজপথ কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ মুছলমান। ঈদৰ পিছতে ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান। নাগৰিক সভাৰ পিছতে আমচুৰ এই হুংকাৰ। 11 এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব আমচুৰ প্ৰতিবাদী সভা, আৰু অসমৰ 5খন জিলাত ৰাজপথত নামিব সংখ্যালঘু মুছলমান। কোকৰাঝাৰ, বৰপেটা, মৰিগাঁও, নগাঁও আৰু শ্ৰীভূমিত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। আমচুৰ উদ্যোগত ৰাজপথ কঁপাব হাজাৰ হাজাৰ মুছলমানে। কোনো ভাৰতীয় নাগৰিকৰ অন্যায় আমি সহ্য নকৰোঁ, এই হুংকাৰ আমচুৰ। আমচুৱে লগতে কয় যে ৭১ চনৰ পিছত অহা বিদেশীক বিতৰণ কৰক চৰকাৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকৈ হুংকাৰ দিয়ে আমচুৱে। অমানৱীয়ভাৱে সংখ্যালঘুক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে আমচুৱে। পৰৱৰ্তী খবৰ, অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল। এই মন্তব্য ভাৰতৰ সেনা প্ৰধান জেনেৰেল অনিল চৌহানৰ, আৰু সেনা প্ৰধানৰ এই মন্তব্যত এতিয়া দেশজুৰি তোলপাৰ। ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ কেইবাখনো যুদ্ধ বিমান ধ্বংস কৰিছিল। ভাৰতীয় সেনা প্ৰধান জেনেৰেল অনিল চৌহানে ছিংগাপুৰৰ এক অনুষ্ঠানত এই কথা কাৰ্যত স্বীকাৰ কৰে, আৰু ইয়াৰ বাবে বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতি অস্থিৰ হৈ পৰিছে। ছ'চিয়েল মিডিয়াত অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত একাধিক তথ্য বিয়পি পৰিল, আৰু তাৰে এটা আছিল যে পাকিস্তানে 5খন ভাৰতীয় যুদ্ধ বিমান ধ্বংস কৰিছিল, আৰু সেই সময়ত বিজেপিৰ কেইবাজনো নেতাই এই দাবীক মিছা আখ্যা দিছিল। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকো পোনপটীয়াকৈ প্ৰশ্ন কৰে যে এই সংঘৰ্ষত ভাৰতে কিমান বিমান হেৰুৱালে। চৰকাৰ বা সেনাই এইবোৰৰ কোনো এটাৰ প্ৰতি সঁহাৰি নিদিলে। এইবাৰ জেনেৰেল অনিল চৌহানে বিদেশৰ মাটিত বিমান গুলিয়াই পেলোৱাৰ অভিযোগ স্বীকাৰ কৰে। শনিবাৰে ছিংগাপুৰত অনুষ্ঠিত চাংগ্ৰি লা ডায়লগ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ব্লুমবাৰ্গক দিয়া এক সাক্ষাৎকাৰত জেনেৰেল চৌহানক ভাৰতীয় বিমান অৱতৰণ সন্দৰ্ভত সোধা হৈছিল। প্ৰত্যক্ষ প্ৰশ্ন আছিল, শেহতীয়া ভাৰত আৰু পাকিস্তানৰ সংঘাতত পাকিস্তানে ভাৰতীয় যুদ্ধ বিমান ধ্বংস কৰিছিল নেকি, এটা নে অধিক? যাৰ উত্তৰত সেনা প্ৰধানজনে কয় যে বিমানখন ধ্বংস হোৱাটো গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ কথাটো হ'ল বিমানখন কিয় ধ্বংস হ'ল। ধ্বংস হোৱা বিমানৰ সংখ্যা সন্দৰ্ভত সোধাত তেওঁ কয় যে সংখ্যাটো গুৰুত্বপূৰ্ণ নহয়। তেওঁ কয় যে সংঘাতৰ আৰম্ভণিতে ভাৰতে কিছু ভুল কৰিছিল, যিবোৰ খন্তেকতে শুধৰণি কৰি পুনৰ কাৰ্যকৰী বিমান আক্ৰমণ আৰম্ভ কৰিছিল।
অনিল চৌহানে লগতে কয় যে ভাল কথাটো হ'ল আমি কৰা কৌশলগত ভুলটো আমি উপলব্ধি কৰিলোঁ। আমি পিছত শুধৰাই দিলোঁ আৰু দুদিনমান পিছত আমি পুনৰ লক্ষ্যত উপনীত হ'লোঁ। আমাৰ সকলো বিমানে পুনৰ উৰি আছিল। আমি দূৰৰ লক্ষ্যত আক্ৰমণ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি পাকিস্তানৰ 300 কিলোমিটাৰ দ গধুৰ বিমান প্ৰতিৰক্ষা বিমান ঘাটিত নিখুঁত আক্ৰমণ কৰিবলৈ সক্ষম হৈছিলোঁ।